Rơi rơi লিপষ্টিক আইফোন এটা নতুন লৈছোঁ আৰু গতিকে গৈ আছোঁ এইবাৰ হে ফ্ৰেণ্ডছ খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰো ভাল আজি যিহেতু সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে মই গৈ আছোঁ মই পঢ়া প্ৰথম স্কুলখন আৰু তাৰপিছত যাম ছেকেণ্ড স্কুলখন তাৰপিছত যাম কলেজলৈ গতিকে ভিডিঅ'টো চাই থাকিব আৰু এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মানে হাঁহি দিছোঁ মানে মোৰ গাৰ্লফ্ৰেণ্ড কোন সেই বস্তুটো আজি এই ভিডিঅ'টোতে দেখা পাব গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব বুলি আশা থাকিল গতিকে প্ৰথম স্কুলখনত গৈ আছোঁ আৰু চাই থাকক ব্লগটো এইফালে ৰাইজ দুটা মনত আছে নাৰিকল আৰু নাৰিকল দুটা যিহেতু আমাৰ স্কুলত দিব লাগিব অৰ্থাৎ আমাৰ ঘৰৰ পৰা দিম কিবা এটা দিব আৰু পইচা নিদিলেও নাই দিলেও দিলা সেই নাই আৰু স্কুলত গতিকে দিব গৈ আছোঁ আমাৰ ৰিয়া মাইনা অৱশেষত ধুনীয়াকৈ সাজি কাচি একদম সাজোন কইনাটো হৈ ধুনীয়াকৈ ওলাই আহিলে চাওকচোন চাওক বা কি মেকআপ কৰিছে আজি বাপ লিপষ্টিক আৰু এই কি বুলি কয় এইটো জোনবিৰি লগতে বাচ্চা লগতে কাপোৰ মুখৰ মেকআপ লিপষ্টিক গোটেই মেকআপ মাখা লাগিল আৰু এতিয়া আমি আহি পালোঁ আমি 2 নং পানৈৰ প্ৰাথমিক বিদ্যালয় মই যিখন স্কুলত প্ৰথম পঢ়িছিলোঁ আৰু এইখন স্কুল 2 নং পানীৰ প্ৰাথমিক বিদ্যালয় আৰু ইয়াতে আহি কিবা কাম এতিয়া কৰোঁ আৰু এতিয়া দেউৰীয়ে ধুনীয়াকৈ যোগাৰ পাতি কৰি আছে ইয়াতে আৰু এই আনফালে আছে শংকৰ দাসে যোগাৰ কৰি অৰ্থাৎ নাৰিকল চলাই আৰু ৰাইজ মানে অসমীয়াৰ সন্মান গামোচা লৈ গৈ আছোঁ মানে মা সৰস্বতী দেৱীৰ মূৰ্তি আনিব মানে যিহেতু মূৰ্তিটো আমাৰ এটা গাঁৱৰে কমিটি আছে মানে ছ'চাইটি হিচাপে আৰু সেই ছ'চাইটিটোই মানে আমি মূৰ্তিটো দিছোঁ মানে আমাৰ যিখন আমাৰ গাঁৱত স্কুল আছে 2 নং পানেৰী প্ৰাথমিক বিদ্যালয় আৰু সেইখন স্কুলত আমি আমাৰ কমিটিৰ তৰফৰ পৰা এই মূৰ্তিটো দিছোঁ গতিকে আমি মানুহহঁতৰ ঘৰত মূৰ্তিটো থৈ দিছোঁ তাৰ পৰা মূৰ্তিটো আমি আনি কেনে স্কুল ঘৰলৈকে আনিব লাগে আৰু কেনেকৈ আনো কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাম গতিকে চাই থাকক আৰু এতিয়া আমি মানুহহঁতৰ ঘৰৰ পৰা প্ৰতিমাটো স্কুল ঘৰলৈ নিব লাগে আৰু সকলো ল'ৰা ছোৱালী আহি গ'ল এতিয়া আমি চলো আমাৰ পানেৰী সকলো ল'ৰা ছোৱালী আহি গ'ল এতিয়া মূৰ্তিটো স্কুল ঘৰলৈকে নিব লাগে সেই আৰু জয় 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 सरस्वती माई की जय बिना पानी की जय सरस्वती माई की जय सरस्वती माई की जय 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 আৰু আমি এতিয়া মূৰ্তি লৈ গৈ আছোঁ আমি স্কুললৈ আৰু আগত চবে মানে ল'ৰা ছোৱালীবিলাক সকলো আগত আছে স্কুলৰ আৰু এতিয়া মানুহহঁতৰ ঘৰৰ পৰা স্কুল পাই গ'লোঁ আৰু স্কুলত এতিয়া মানে কি মা সৰস্বতী ইয়াৰ পৰা বৰি নিব গতিকে আৰু আনফালে দেউৰীও লাগি গ'ল পূজা পাতৰ কামত আৰু আনফালে পাঠকো ধুনীয়াকৈ পাত চাত পৰিলে যিহেতু আমি বামুণ অনা নাই বামুণ আনিলে বামুণে ধুনীয়াকৈ পূজা পাতি কৰিব পাৰিলে হয় আৰু আনফালে মাইনাহঁতো ধুনীয়াকৈ বহি গ'ল পূজা শুনিবলৈ আৰু বাকী এইবাৰ আমি ৰেঙনি সমিতিৰ পৰা প্ৰতিমাটো দিছোঁ হয় নে নহয় কাৰণ আমাৰ মানে এটা ছ'চাইটি আছে গাঁৱতে মানে যিখিনি আমাৰ ডেকা ল'ৰা আমি সেনেকৈ তাৰমানে এইবাৰ মূৰ্তিটো প্ৰতিমাটো দিবলৈ চেষ্টা কৰিছোঁ মানে বৰ্তমান কামখিনি ঠিকে যাই আছে তো দিলোৱে প্ৰতিমাটো স্থাপন কৰা হ'লে আৰু আগন্তুক 2 বছৰ আমি দিবলৈ চেষ্টা কৰিম 2 বছৰ বুলি নহয় 2 বছৰ যিখিনি পাৰোঁ আমি যিমানলৈকে পাৰোঁ আমি সেনেকৈ দিবলৈ চেষ্টা কৰিম বাকী যিয়ে নহওক এতিয়া আমি কিবা এটা কি ক'ম সৰস্বতী মাই কি যায় ৰাইজ ইবাৰে নহয় আৰু আমি এনেকৈ প্ৰতিবাৰে এনেকৈ প্ৰতিমাটো দিবলৈ চেষ্টা কৰিম হয় নে নহয় কমিটিৰ তৰফৰ পৰা দিম আমি আশা এটা কৰিছোঁ এই আৰু দেখা যায় কি হয় হৈছে যদিহে ঈশ্বৰে ভালে ৰাখে ঈশ্বৰে চবকে ভালে ৰাখক আৰু সৰস্বতী পূজা বুলি মানে আমি আৰু বাকী যিয়ে নহওক এনেকৈ প্ৰতিমা আনি ধুনীয়াকৈ তাতে থৈ কিনে আমাৰ স্কুলত আৰু এতিয়া গৈ আছোঁ নেক্সট স্কুল আমি মই পঢ়া খাটাবাৰী আঞ্চলিক হাইস্কুল আৰু তাতেও গৈ আছোঁ তাতেও অলপ মানে কি এনেও দেখুৱাবলৈ চেষ্টা কৰিম এনেকুৱা কি পূজা পাতিছে তাৰ পৰা যাম কলেজ গতিকে ব্লগটো চাই থাকিব আৰু যিয়ে নহওক আমাৰ যে এই ৰেঙনি সমিতিখন আছে এই ৰেঙনি সমিতিখনৰ তৰফৰ পৰা আমি যিহেতু প্ৰতিমাটো দিছোঁ আৰু প্ৰতি বছৰে এনেকৈ সকলোৱে ক'লা মানে এনেকৈ দিবলৈ বাৰে প্ৰতি চেষ্টা কৰি থাকিম আমি
প্ৰতিবাৰে যিমানখিনি পাৰোঁ সক্ষম আমাৰ মানে তৰফৰ পৰা। আৰু এই সমিতিটো এনেকুৱা নহয় যে সেই সমিতিৰ পইচাখিনি আমি ভাগে কিবা এনেকুৱা এটা ভাল কামত মানে কি খটাব চেষ্টা কৰিম পইচাখিনি, যাতে আমাৰ গাঁওখনৰ কিবা এটা ভাল হয় বা উন্নতি। বাকী বাদ দিয়ক, এতিয়া আহি পালোঁ কলেজ। আৰু কলেজ বুলি ক'লে কিনো ক'ম আৰু চবফালে আপাপি জৰা-জৰি আমাৰ আৰু সেয়ে আৰু মানে এতিয়া কলেজৰ ভিতৰলৈ যাওঁ, ভিতৰত গৈ সেৱা-চেৱা লওঁ ধুনীয়াকৈ, খিচাৰি কিবা খুৱাইছে, এতিয়া ভাতে খুৱাইছে কিজানি। কলেজত আহিলে যিটো সন্মান পোৱা নাযায়, কিন্তু আমি যেতিয়া স্কুলত যাওঁ, আমি এৰি অহা স্কুলবিলাকত সেই স্কুলবিলাকত গ'লে বহুত সন্মান পোৱা যায়। গাইজ যাই চাবচোন, যদি যাই পোৱা নাই স্কুলত বহুত সন্মান পাব। কলেজ আহিলে এটাই প্ৰব্লেম পাম, এই থিয় হৈ খাব লাগে। ইয়াতে বহি খোৱা চিষ্টেম নাই। আৰু থিয় হৈ খাওঁটো কম কথা নহয় দে গাইজ, লৈ যা, থিয় হৈ খা। আমাৰ স্কুলে বেষ্ট, ধুনীয়াকৈ বহি খাওঁ। এতিয়া গাইজ কলেজৰ পৰা গৈ আছোঁ আমি এটা নেক্সট লোকেশ্যন, মানে ফটো উঠোৱা আইফোন দি, যিহেতু মই আইফোন এটা নতুন লৈছোঁ আৰু গতিকে গৈ আছোঁ। ফটো উঠোৱা মানে আমাৰ বামুণীগাঁও ফৰেষ্ট অফিচৰ পাছফালে চেগুনবাৰীত দেখি মানে শালবাৰীত দেখি ধুনীয়াকৈ এটা ধুনীয়া লোকেশ্যন আছে, তাতে আমি ফটো উঠিম, মানে ফটোশ্বুট কৰিম। ইনষ্টাগ্ৰামত চাব পাৰিব, যিটো কলিতা বুলি ইনষ্টাগ্ৰাম আইডিটো আছে। বাকী বাদ দিয়ক, এইখন হ'ল আমাৰ চাতাবাৰী আঞ্চলিক হাইস্কুল। লাষ্টত এইখন স্কুলতে আহি গ'লে, আমি যিখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। আৰু অৱশেষত এইখন স্কুলত আহি ধুনীয়াকৈ ছাৰৰ হাতৰ লগত কথা পাতলোঁ। আৰু বাকী সেনেকৈ ভিডিঅ' কৰা নাই, ভিডিঅ' কৰি থাকিব সিমান টাইমো নাই, আৰু দেৰিও হ'ল। অৱশেষত খোৱা লোৱা সকলো পাতি হৈ গ'ল। ছাৰহঁতে ক'লা ইমান দেৰি কিয় হ'ল, ছাৰৰ হাতত ক্ষমা খুজিলোঁ যে আমাৰ অলপ দেৰি হোৱাৰ বাবে, উপায় নাই আৰু কি কৰিম। ভিডিঅ' কৈ থকা নাই আৰু মানে মাজত ভিডিঅ' কিছুমান কৈ থাকিলেও প্ৰব্লেম মানে কি, কিমান আৰু মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিবি, সেনেকুৱা আৰু কথাটো। বাকী যিয়ে নহওক, যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ স্কুল গ'লোঁ, লগতে কলেজ গ'লোঁ, কলেজৰ পৰা আহিলোঁ, তাতে খাই লৈ ধুনীয়াকৈ এপাক ফুৰি এনেকৈ আহিলোঁ আৰু সেয়ে বাছ। এইখিনি আছিলে এটা নৰ্মেল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। ধন্যবাদ। জয় অসম। নেক্সট ভিডিঅ'তে লগ পোৱাৰ আশাৰে ধন্যবাদ। টাটা।